ফাইনেলি সকলোৱে ক্লাছ 10 পৰীক্ষা পাছ কৰি এতিয়া ক্লাছ 11 উঠিছা আৰু চোৱা তোমালোকে মেট্ৰিক পৰীক্ষা যেতিয়া দিছিলা গম পাইছা যে পেটাৰ্ণ চেঞ্জ হৈছিলে আৰু এতিয়া যেতিয়া এইচএছ ফাৰ্ষ্ট ইয়েৰ দিব ওলাইছা তো এতিয়া তোমালোকৰ কাৰণে নিউজ আছে যে পেটাৰ্ণ চেঞ্জ হৈছে ক্লাছ 10 কিন্তু ষ্টুডেণ্টে একদম লাষ্টৰ কেইদিন পঢ়িও সিহঁতে একদম ধুনীয়াকৈ এটা ভাল মাৰ্কছ আনি ল'ব পাৰে কিন্তু ক্লাছ 11 আকৌ প্ৰথমৰ পৰা পঢ়িব গ'লেও কিন্তু পিছত ভাল মাৰ্কছ নুঠে কাৰণ ক্লাছ 11 চিলেবাছটো কিন্তু ক্লাছ 10তকৈ বহুত গুণে ডাঙৰ হয় তো এইটো তোমালোকে লাইটলি নল'বা আৰু চোৱা ক্লাছ 9 আৰু 10 বহুত এনেকুৱা ষ্টুডেণ্ট আছে যাৰ ক্লাছ 9 আৰু 10 খুবেই ভাল হয় কিন্তু এইচএছ ফাৰ্ষ্ট ইয়েৰ বেয়া হৈ যায় পিছত সিহঁতৰ ছেকেণ্ড ইয়েৰটো অট'মেটিকলি বেয়া হৈয়ে যায় আৰু ঠিক তেনেকুৱাকৈ যদি তোমালোকে কেনেবাকৈ নিজৰ এইচএছ ফাৰ্ষ্ট ইয়েৰটো যদি ভাল কৰি দিব পাৰা তেনেহ'লে তোমালোকৰ ছেকেণ্ড ইয়েৰ পৰীক্ষাটোও কিন্তু ভাল হ'বই এইচএছ পৰীক্ষাটো ভাল হ'বই তো এইটো কিয় হয় কাৰণ এইচএছ ফাৰ্ষ্ট ইয়েৰত থকা বস্তুখিনি কিন্তু ছেকেণ্ড ইয়েৰত থকা বস্তুৰ লগত বহুত লিংক আছে তো তোমালোকে যদি ABCD নাজানা তেনেহ'লে ৱৰ্ড লিখিব পাৰিবা জানো সেইটো কাৰণে এইচএছ ফাৰ্ষ্ট ইয়েৰটোকো কিন্তু গুৰুত্ব দিব লাগিব তো মই জানো সকলোৱে বেলেগ বেলেগ ষ্ট্ৰীমছ লৈছা বহুতো ষ্ট্ৰীমছ আছে বহুতো আমাৰ ষ্টুডেণ্টে কি লৈছে আৰ্টছ লৈছা নিশ্চয় বহুতো আমাৰ এনেকুৱা ষ্টুডেণ্ট আছে যোনে ছায়েন্স ষ্ট্ৰীম হিচাপে বাছি লৈছা আৰু বহুতো এনেকুৱাও আছে যোনে কমাৰ্চ ষ্ট্ৰীম লৈছা তো চবতে কিন্তু ছাবজেক্ট বেলেগ বেলেগ হয় ছায়েন্স দিয়াসকলে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি মেথছ এইবিলাক পঢ়ি আছা চাগে আৰ্টছৰ ইকনমিক্স পলিটিকেল ছায়েন্স হিষ্টৰী এডুকেশ্যন এইবিলাক তোমালোকে পঢ়ি আছা ঠিক তেনেকুৱাকৈ কমাৰ্চত আছে কি একাউণ্টেঞ্চি তাৰপিছত বিজনেছ ষ্টাডিজ ইকনমিক্স ফাইনেন্স ইঞ্চুৰেঞ্চ তো এতিয়া সকলোৰে ছাবজেক্ট বেলেগ বেলেগ হয় কিন্তু তিনিটা ছাবজেক্ট তোমালোকৰ কমন আছে সেইটো হৈছে ইংলিছ কোৰ যোনটো তোমালোকৰ মেইন ইংলিছ কিতাপখন হ'ব তাৰোপৰি তোমালোকৰ এনভাইৰমেণ্টেল এডুকেশ্যন বুলি ছাবজেক্ট এটা হ'ব সেইটো একদম লাষ্টত এক্সামটোহে দিব লাগিব এনে গোটেই বছৰটো নপঢ়ায় কিন্তু কলেজত সেইটো ইমান এটা টান নহয় সুধিব যে পলিউশ্যন কি হয় তাৰ ইফেক্ট কি হয় কেনেকৈ পলিউশ্যন নাইকিয়া কৰিব লাগে তো তেনেকুৱা নিচিনা কুৱেশ্যন আহে ইজি কুৱেশ্যন আহে তো সেই 2 নম্বৰটোৰ কাৰণে চিন্তা কৰিব নালাগে কিন্তু 1 নম্বৰ তোমালোকৰ ইংলিছ আছে তাৰপিছত 3 নম্বৰ তোমালোকৰ চোৱা MIL ছাবজেক্টটো একে হ'ব আছামিজ লোৱা বা অল্টাৰনেটিভ ইংলিছ লোৱা সেইটো তোমাৰ কথা কিন্তু সেইটো সকলোৰে একে থাকে তো ইংলিছ চবৰে থাকিব কিছুমানে হয় আছামিজ MIL ল'ব পৰা বা কিছুমানে অল্টাৰনেটিভ ইংলিছটো বাছি ল'ব পৰা তো সেইটো তোমালোকৰ কথা আজি এই ভিডিঅ'টোত তোমালোকৰ বাবে এটা ফ্ৰী গিফ্টটো আছে ভিডিঅ'টো সম্পূৰ্ণ চাবা তেতিয়া তোমালোকে পাবলৈ সক্ষম হ'বা এণ্ডত মই এইটো আমি ডিছকাছ কৰিম তাৰপিছত নেক্সট চোৱা তোমালোকে ধৰি লোৱা ইংলিছ আৰু MIL যোনটো চবৰে কমন আছে তাতে কিন্তু ষ্টুডেণ্টে কিন্তু নৰ্মেলি বেছি ইজিলি মাৰ্কছ পাই যায় এইটো সঁচা কথা কৈছোঁ তোমালোকে নিজৰ ছিনিয়ৰ্ছবিলাকক সুধি চাব পৰা সিহঁতে গোটেই বছৰটো ফ'কাছ দি থৈ দিয়ে ফিজিক্স কেমেষ্ট্ৰি বা আৰ্টছৰবিলাকে পলিটিকেল ছায়েন্স ইকনমিক সেইবিলাক পঢ়ি থাকে কিন্তু লাষ্টত সিহঁতৰ নম্বৰ ক'ত বেছি উঠে ইংলিছ আৰু MILতে সিহঁতৰ বেছি নম্বৰ উঠে তেনেহ'লে তোমালোকে এই দুটা ছাবজেক্টে যদি ভাল নম্বৰ উঠাই দিব পাৰা তেনেহ'লে ইজিলি তোমালোকৰ 75%টো আহিয়ে যাব যদিও বাকীকেইটা ছাবজেক্ট ভাল নহয় আৰু যদি বাকীকেইটা ছাবজেক্ট এই দুটাৰ লগত যদি ভালো হৈ যায় তেনেহ'লেতো 90% তোমালোকে ইজিলি উঠাই দিব পাৰিবা তো এতিয়া মই বাকীখিনি ছাবজেক্টত তোমালোকক গাইড কৰিব নাযাওঁ কাৰণ চবৰে ছাবজেক্ট বেলেগ বেলেগ আছে কিন্তু এটলিষ্ট তোমালোকক মই ইংলিছ কোৰ যোনটো তোমালোকৰ মেইন ইংলিছ ছাবজেক্টটো আছে সেইটোত সহায় কৰিব পাৰিম চিন্তা নকৰিবা একদম কম পঢ়িয়ে লেটাৰ আনি দিব পাৰিবা আৰু নেক্সট তোমালোকৰ যোনটো MIL ছাবজেক্ট আছে তাৰ স্পেচিয়েলি আছামিজৰ কথা ক'ম আজি তো সেইটো তোমালোকে কেনেকৈ ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা তো খুবেই গুৰুত্বপূৰ্ণ ইবুক লৈ আনিছোঁ প্ৰথমখন হৈছে নতুন লক্ষ্য ইবুক যোনটো তোমালোকৰ ইংলিছ ছাবজেক্টৰ কাৰণে হ'ব তাৰোপৰি আছে নতুন যাত্ৰা ইবুক যোনটো তোমালোকৰ অসমীয়া ছাবজেক্টৰ কাৰণে হ'ব আৰু ইয়াত বহুতো ফেচিলিটিছ আছে কি আছে আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম ভিডিঅ'টো তোমালোকে সম্পূৰ্ণ চাবা আৰু চোৱা মেট্ৰিক পৰীক্ষাৰ আগত যেনেকৈ ইবুক ওলাইছিলোঁ এতিয়া ওলাইছোঁ ইয়াত কি আছে চোৱা 1 মাৰ্কৰ কুৱেশ্যন পাবা A to Z গোটেই কভাৰ কৰি দিয়া আছে চিলেবাছ লং কুৱেশ্যন পাবা 5-6 মাৰ্কৰ উইথ এনচাৰ থাকিব PYQছো থাকিব তেনেকুৱাকৈ ইংলিছখনতো তোমালোকে কি পাবা ফুল ৰাইটিং পাৰ্ট পাবা ছামাৰী পাবা অল গ্ৰামাৰখিনি কৰাই দিয়া হ'ব তাৰোপৰি উইথ এনচাৰ্ছ আৰু PYQ তো সেয়াই দিয়া হৈ আছে চেপ্টাৰ ৱাইজ ছামাৰী এনচাৰ PYQ তো গোটেইখিনি তোমালোকে পাবা কাৰণ মই জানো তোমালোকে এতিয়া ঢেৰ কিতাপ পঢ়িব যদি যোৱা ৰেফাৰেঞ্চ বুক লেকচাৰ্ছ গাইড বুক তাৰপিছত ক্লাছত দিয়া PDF তো তোমালোকৰ ব্ৰেইনত এই গোটেইখিনি নোসোমাবই কিমান তোমালোকে অকল ইংলিছ অসমীয়াত ফ'কাছ কৰিবা তো সেইটো কাৰণে ইংলিছ আৰু অসমীয়াৰ প্ৰেছাৰটো যাতে তোমালোকৰ কমি যায় তো তাৰ কাৰণে আমি ইবুক লৈ আনিছোঁ এই দুখন তোমালোকে প্ৰিপেৰেশ্যন কৰা লৈ তোমালোকৰ ৰিজাল্ট ভাল হ'বই তো কথা হ'ল যে ইবুকত ভিতৰত কি আছে প্ৰথম কথা এইখন ইবুক যদি তোমালোকে লৈ লোৱা তেনেহ'লে ধৰি লোৱা ইংলিছ ছাবজেক্টটো লৈছা তেনেহ'লে কোনো ধৰণৰ গাইড বুকৰ প্ৰয়োজন নাই কাৰণ ইয়াতে গোটেই গাইড বুকৰ কাম কৰিব তাৰোপৰি এক্সট্ৰা কুৱেশ্যন থাকিব ইম্পৰ্টেণ্ট কুৱেশ্যন থাকিব যোনখিনি কমন হয় আৰু কুৱেশ্যন বেংকৰো কাম দিব PYQ থাকিব আৰু টিউশ্যন লোৱা কোনো দৰকাৰো নাথাকিব যদিহে তোমালোকে ইবুকখন আৰু মেইন বুকখন ভালকৈ পঢ়া ইজিলি 80+ 90+ আনি দিব পাৰিবা কোনো ধৰণৰ টিউশ্যনৰো প্ৰয়োজন নাই ঠিক তেনেকুৱাকৈ অসমীয়াখনো যদি ভালকৈ পঢ়া তোমালোকে ইবুকখন আৰু মেইন বুকখন যদি মিলাই পঢ়া তেনেহ'লে অসমীয়াটো কিন্তু কোনো ধৰণৰ টিউশ্যনৰ প্ৰয়োজন নাই বুলি ক'ব পাৰি তো আহা এতিয়া আমি ইবুক কেইখনৰ ভিতৰখিনি ডিছকাছ কৰোঁ কিনো আছে তোমালোকৰ ইবুক কেইখনৰ ভিতৰত তো PDF হিচাপে থাকিব তোমালোকে PDF কেইখন কিনিব পাৰিবা তো ইয়াত তোমালোকে চোৱা এখন আছে নতুন লক্ষ্য ইবুক তো ইয়াত কি আছে চেপ্টাৰ ৱাইজ ছামাৰী আছে PYQs আছে ইম্পৰ্টেণ্ট কুৱেশ্যন উইথ এনচাৰ্ছ আছে তো ইয়াত তোমালোকে চোৱা লিগেল ডিছক্লেইমাৰ তো চোৱা এইটো আমি দিবই লাগিব কাৰণ বহুতো এনেকুৱা মানুহ আছে যোনে কি কৰে ইবুকবিলাক এটাই আনজনক শ্বেয়াৰ কৰি থাকে বা ইলিগেল হিচাপে সিহঁতে শ্বেয়াৰ কৰে তো এইটো যাতে শ্বেয়াৰ নকৰা তোমালোকে যদি কিনা তেনেহ'লে প্লিজ এইটো শ্বেয়াৰ নকৰিবা নহ'লে কিন্তু লিগেল ইছ্যু হ'ব পাৰে তো সেইটো সকলোকে এতিয়া জনাই দিছোঁ যাতে কোনো ষ্টুডেণ্টে পিছত ইবুকখন লোৱাৰ পিছত শ্বেয়াৰ আদি কৰি নাথাকা নিজৰ লগৰবিলাকৰ লগত ছ'চিয়েল মিডিয়া প্লেটফৰ্মত তো নেক্সট তোমালোকে
চোৱা ইয়াত কণ্টেক্ট নাম্বাৰ দি দিয়া হৈ আছে, যদি কোনোবাই তেনেকুৱা কৰা দেখা পোৱা তেনেহ'লে তোমালোকে ইনফৰ্ম কৰি দিব পাৰিবা। তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ইবুক কেইখনৰ ভিতৰত কি কিনো আছে। তো প্ৰথম কণ্টেণ্ট পেজ দিয়া হৈ আছে, তোমালোকে চাব পৰা। প্ৰথম তোমালোকৰ মেইন বুকখন আছে। মেইন বুকত যি তোমালোকৰ চেপ্টাৰ আছে, এ পৰ্ট্ৰেইট অফ দ্য লেডি, লেণ্ডস্কেপ অফ দ্য সোল, গোটেইকেইটা চেপ্টাৰ দিয়া হৈ আছে, এটা চেপ্টাৰো বাকী নাই। তাৰপিছত তোমালোকৰ যোনখন ছাপ্লিমেণ্টাৰী কিতাপ হয়, আনকি সেইখন আমি দি দিছোঁ ৰংগাছ মেৰেজ এলবাৰ্ট আইনষ্টাইন এট স্কুল, সেই দুটা চেপ্টাৰে আহে দি দিছোঁ। তাৰপিছত গ্ৰামাৰ ছেকশ্যনটো যি আছে, গ্ৰামাৰ ছেকশ্যনত যি তোমালোকৰ চিলেবাছত আছে গোটেইখিনি টপিক মই ইয়াত কৰাই দিছোঁ। তাৰোপৰি ৰিডিং ছেকশ্যনত তোমালোকে নোট মেকিঙো পাই যাবা। ৰাইটিং ছেকশ্যনখিনিও আনকি দিয়া হৈ আছে, গোটেই ফৰ্মেট আদি দিয়া হৈ আছে। ইজিলি তোমালোকে গোটেইখিনি ৰিভাইজ দিব পাৰিবা। ধৰি লোৱা তোমালোকে দ্য পৰ্ট্ৰেইট অফ এ লেডি চেপ্টাৰটো পঢ়িছা, ধুনীয়াকৈ প্ৰথম পইণ্ট ৱাইজ চামাৰী তোমালোকে পাবা। 15টামান পইণ্টত আমি গোটেই চেপ্টাৰ ফিনিছ কৰি দিছোঁ। যদিহে গোটেই চেপ্টাৰটো পঢ়া টাইমো নাথাকে পৰীক্ষাৰ এদিন আগত, তেতিয়া এই চামাৰীখিনি চাই গ'লে নিজে লিখিব পাৰিবা তোমালোকে। তাৰপিছত বহুতে ভাবে যে আমি কিতাপত থকা কুৱেশ্যন এনচাৰখিনি ক'ত পাম, তাৰ কাৰণে তোমালোকে বিভিন্ন ইউটিউব ভিডিঅ' চাব লগা হয়, বা নহ'লে ৱেবছাইট আদিত যাব লগা হয়, বা নোট আদি গাইড বুক আদি কিনিব লগা হয়। তো ইয়াত চোৱা কিতাপত থকা টেক্সুৱেল কুৱেশ্যনটো আছেই, তোমালোকে দেখা পাইছা। এইখিনি গোটেইখিনি টেক্সুৱেল কুৱেশ্যন হয়, সেইখিনিতো আমি দিছোঁ উইথ এনচাৰ দিয়া হৈ আছে ইংলিছ ই বুকখনত তোমালোকৰ। কিন্তু ইয়াৰ পিছত আকৌ আমি এডিশ্যনেল ইম্পৰ্টেণ্ট কুৱেশ্যন দিছোঁ, কাৰণ এইখিনি কিন্তু পৰীক্ষাত আহি থাকে, ফাইনেল এক্সামত আহি থাকে। সেইটো কাৰণে মই এডিশ্যনেল ইম্পৰ্টেণ্ট কুৱেশ্যনো দিছোঁ, যোনখিনি কিতাপত নাই কিন্তু পৰীক্ষাত আহে, যাতে এইখিনিও তোমালোকে চাই থৈ দিব পাৰা। এইখিনি আমি বাছি দিছোঁ, এইখিনিহে বেছি ইম্পৰ্টেণ্ট হয়, ক'ব গ'লে বেছি ৰিপিট হৈ থকা হয়। তো এইখিনি তোমালোকে চাবা। তেনেকুৱাকৈ গোটেইকেইটা চেপ্টাৰ আমি ধুনীয়াকৈ কৰি থৈ দিছোঁ। তাৰ উপৰি ধৰি লোৱা গ্ৰামাৰ ছেকশ্যনটোৱে চাইছা, কিবা নোট মেকিং আদি, তাতো আমি ফৰ্মেট আদিও আনকি ধুনীয়াকৈ আলোচনা কৰি থৈ দিছোঁ যে ফৰ্মেটটো কেনেকুৱাকৈ লিখিব লাগিব যাতে নম্বৰ পোৱা। তো সেইখন আছিল ইংলিছৰ ই বুকখন। তো অসমীয়াখনৰ কথা যদি মই কওঁ, তাতো তোমালোকে 1 মাৰ্কৰ কুৱেশ্যন এনচাৰ, 2 মাৰ্কৰ কুৱেশ্যন এনচাৰ, 3, 4 মাৰ্কৰ, 5, 6 মাৰ্কৰ গোটেইখিনিৰ কাৰণে পাই যাবা। আৰু গোটেই চিলেবাছখন কভাৰ কৰি দিয়া হৈছে, একো টপিক বাদ দিয়া হোৱা নাই। তো এইখন হৈছে নতুন যাত্ৰা ই বুক, তোমালোকে দেখা পাইছা, অসমীয়াৰ কাৰণে হয়। চেপ্টাৰ ৱাইজ চামাৰী আছে, PYQs আছে, ইম্পৰ্টেণ্ট কুৱেশ্যন উইথ এনচাৰ্ছ আছে। তো ইয়াৰ যদি কণ্টেণ্টখন তোমালোকে চাব যোৱা, ইয়াত চোৱা প্ৰথম আমি ইউনিট 1টো কভাৰ কৰিছোঁ, যোনখিনি গোটেই গদ্য আছে, তাৰ পৰা তোমালোকৰ 40 মাৰ্কছ আহিব। তো তাৰে গোটেইখিনি দিয়া হৈ আছে, ধনৰ ব্যৱহাৰ, তাৰপিছত মহাত্মা গান্ধী, তাৰপিছত গৌৰৱ, গোটেইখিনি চেপ্টাৰ দিয়া হৈ আছে। এইখিনি তোমালোকে ভালকৈ চাবা। তাৰপিছত ইউনিট 2 চুটি গল্প এটাই আছে তোমালোকৰ, ইয়াত দিয়া হৈ আছে, সেইটো তোমালোকে চাবা। তাৰপিছত ইউনিট 3ত আছে কবিতাখিনি, তো কবিতা গোটেইখিনি তোমালোকে চাবা। কবিতা যি আহিব তোমালোকৰ পৰীক্ষাৰ কাৰণে গোটেইখিনি দিয়া হৈ আছে। আৰু শেষত আছে তোমাৰ আৰু এখন নাটক এখনো আছে, কুশল কোঁৱৰ, তো সেইখনো তোমালোকে চাবা। খুবেই দীঘল আছে, হ'লেও আমি কভাৰ কৰি দিছোঁ, ই বুকখনত আছে। আৰু লাষ্টত গ্ৰামাৰ পাৰ্ট 2 আছে, সেইটো তোমালোকে চাই ল'বা। তো ইয়াতো তেনেকুৱাকৈ দিয়া হৈ আছে লিগেল ডিছক্লেইমাৰ, তো শ্বেয়াৰ আদি নকৰিবা তোমালোকে উইথাউট পাৰ্মিশ্যন। আৰু ইয়াতো ঠিক তেনেকুৱাকৈ ইংলিছৰ নিচিনা পইণ্ট ৱাইজ চামাৰী আছে। তো ইয়াত ধুনীয়াকৈ পইণ্ট ৱাইজ দিয়া হৈ আছে, হাইলাইটো কৰি দিয়া হৈছে, তোমালোকে দেখা পাইছা। তো এনেকুৱাকৈ পইণ্ট ৱাইজ দিয়া হৈ আছে। তো এইখিনি যদি তোমালোকে ভালকৈ চাই যোৱা, তেনেহ'লে যেনেকুৱা প্ৰশ্নই নুসুধক কিয় চেপ্টাৰটো ৰিলেটেড তোমালোকে নিশ্চয় কিবা এটা হ'লেও লিখি থৈ আহিব পাৰিবা, কিবা এটা হ'লেও আইডিয়া তোমালোকৰ হ'ব। একদম এণ্ড মমেণ্টত কি হয়, গোটেই কিতাপখন তোমালোকে পঢ়িব নোৱাৰা। তো এই 20-30খনমান পেজ পঢ়াতকৈ তোমালোকে 2খন পেজ পঢ়িয়ে গোটেই আইডিয়া পাই যাবা। তো ইয়াত চমু উত্তৰ আছে, কুৱেশ্যনৰ এনচাৰ আছে, তাৰপিছত আকৌ 2-3 মাৰ্কছৰ কুৱেশ্যনৰ এনচাৰো আছে। ইয়াত দিছোঁ চোৱা, ধনৰ 2 প্ৰকাৰৰ ব্যৱহাৰ কি কি, তো ইয়াত দিয়াও হৈ আছে। লগতে সহজকৈ কেনেকৈ মনত ৰাখিবা সেইটোও আনকি দিয়া হৈ আছে, তোমালোকে চাই ল'বা, ইম্পৰ্টেণ্ট আছে। প্ৰথম 1 মাৰ্কৰ থাকিব 20টামান কুৱেশ্যন, তাৰপিছত 2-3 মাৰ্কৰ কেইটামান কুৱেশ্যন থাকিব, এনেকুৱাকৈ তোমালোকে দেখিছা। তাৰপিছত 2-3 মাৰ্কছৰ পিছত আকৌ 4-5 মাৰ্কছৰ কাৰণে আমি ডিছকাছ কৰিছোঁ, 4-5 মাৰ্কছৰো থাকিব। কিছুমান চেপ্টাৰ ডাঙৰ আছে, তাত আমি 6 মাৰ্কৰ কুৱেশ্যনো আনকি এড কৰিছোঁ, কিন্তু এইটো চেপ্টাৰত তেনেকুৱা নাই ধনৰ ব্যৱহাৰটোত। তো এইখিনি আছে, ইয়াতকৈ ডাঙৰ কিন্তু নাহে। তাৰপিছত লাষ্টত মহাত্মা গান্ধীটো আছে, নেক্সট চেপ্টাৰটো আৰু। তো এনেকুৱা নিচিনা গোটেইখিনি চেপ্টাৰৰ কাৰণে দিয়া হৈ আছে। তোমালোকে ই বুকখন ল'লে গোটেইখিনি চেপ্টাৰ, গোটেইখিনি টপিক পাই যাবাগৈ। আৰু চোৱা ইয়াত কি আছে, ইয়াতো ঠিক তেনেকুৱা ইংলিছখনৰ নিচিনাই গাইড বুক কিনা দৰকাৰ নাই। ৰিপিটেড কুৱেশ্যন কোনখিনি হয়, কমন কুৱেশ্যন যোনখিনি হয় সেইখিনি দিয়া হৈ আছে, উইথ এনচাৰ্ছ আমি দিছোঁ। এনেকুৱাকৈ তোমালোকে লিখিবা, একদম নম্বৰ পাবাই। আৰু লাষ্টত হৈছে ইজি চামাৰী, যিমানে জটিল চেপ্টাৰ নহওক কিয় আমি একদম সহজতে বুজাব চেষ্টা কৰিছোঁ সেই চামাৰী পইণ্টত। তোমালোকে গোটেই চেপ্টাৰটো এবাৰ ৰিভিউ কৰি যাব পাৰিবা। ইংলিছখনো তেনেকুৱাই, একে ফিচাৰে, ন' নিড গাইড বুকৰ প্ৰয়োজন নাই যদি সেইখন লোৱা। এক্সট্ৰা কুৱেশ্যন আদি চব পাবা, কমন কুৱেশ্যন পাবা, কুৱেশ্যন বেংক হিচাপেও কাম দিব। PYQবিলাক মই এড কৰিছোঁ। তো কোৱালিটি বহুত ভাল আছে, এনেকুৱা নিচিনা কোৱালিটি ই বুক তোমালোকে 300 টকাৰ তলতো এনেই পোৱা নাযায়। হ'লেও এখন প্ৰাইচ আমি ভাবিছিলোঁ 200 ৰাখিম, কিন্তু তোমালোকে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছা, তোমালোকৰ কাৰণে এটা অফাৰ প্ৰাইচ আছে 149 ৰুপিছতে তোমালোকে ইংলিছৰ এই ই বুকখন ল'ব পাৰিবা। আৰু ইয়াত আনকি তোমালোকে 200 ৰুপিছটো দিয়াৰ কোনো প্ৰয়োজন নাই। অ'কে, তো তোমালোকে 149 ৰুপিছ দি ইংলিছৰ ই বুকখন ল'ব পৰা, নতুন লক্ষ্য ই বুকখন। আৰু যদি তোমালোকে অসমীয়াখন ল'ম বুলি ভাবিছা, অসমীয়াখনো তেনেকুৱা নিচিনা ৰেঞ্জৰে হ'ল হয়, 300ৰ তলতো নাছিলে, কাৰণ এনেকুৱা নিচিনা ষ্টাডি মেটেৰিয়েলছ সহজে পোৱা নাযায়। কিন্তু হ'লেও 200টো নহয়, আনকি তোমালোকৰ কাৰণে আমি অফাৰ প্ৰাইচ হিচাপে 149ত বৰ্তমান আমি দি আছোঁ। তো তোমালোকে 200 ৰুপিছো দিব দৰকাৰ নাই যদিহে এতিয়া তোমালোকে কিনা ই বুক কেইখন। আৰু তোমালোকে যদি আমাক ছাবস্ক্ৰাইব কৰি ৰাখিছা, তেনেহ'লে 149 ৰুপিছতে কিনিব পাৰিবা। তো যদি লোৱা তোমালোকে আমাক জনাব পৰা। তো 149 ৰুপিছ হয়।
আৰু চোৱা যদি তোমালোকে ভাবা যে মই দুখনে ল'ম তো চোৱা চবেতো দুখন নলয় কিছুমানৰ আছামিজ নাথাকে কিছুমানৰ অল্টাৰনেটিভ ইংলিশহে থাকে তো সিহঁতে অকল ইংলিছখনে ল'লে হ'ল কিন্তু যদি তোমালোকৰ আছামিজ আৰু ইংলিছ দুটা ছাবজেক্টে আছে তেনেহ'লে 200 দি লোৱাতকৈ তোমালোকে 149 হৈ আছে কিন্তু তাৰোপৰি যদি দুখনে লোৱা তেনেহ'লে 290 ৰুপিছতে আমি দুখন ই বুকে তোমালোকক দি দিম তো কোনখন লোৱা এইটো তোমালোকৰ কথা আছে এতিয়া দুখন ল'লেও দুখন ল'ব পৰা তোমালোকে 290 ৰুপিছতে ভাল দিলে হৈ আছে বৰ্তমান যেহেতু অকমান অফাৰ চলি আছে আৰু সো আমাৰ WhatsApp হৈছে এই দুটা নম্বৰ মই শ্ব' কৰিছোঁ তোমালোকৰ স্ক্ৰীনত তাৰ পৰা তোমালোকে ল'ব পাৰিবা আমাৰ ষ্টাফবিলাক আছে তো সিহঁতে তোমালোকক ৰেছপন্স দিব যদি তোমালোকে মেছেজ দিয়া কৈ দিবা যে তোমালোকে কিমান ক্লাছৰ হয় আৰু কোনখন ই বুক ল'ব বিচাৰিছা জনাই দিবা তোমালোকে তো তাত গ'লে তোমালোকে গম পাবা তো ইয়াত যোনটো দিয়া হৈ আছে নাম্বাৰ সেইখিনি মই তোমালোকক ডেছক্ৰিপশ্যন আইডিটো মেনশ্যন কৰি দিম ইয়াতো দি থৈ দিছোঁ তোমালোকে মেছেজ দি চাবা এবাৰ যদিহে লাগে তোমালোকক এই বুক কেইখন তেতিয়া তোমালোকক QR কোড আদি দিয়া হ'ব পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিলে তেতিয়াহ'লে তোমালোকক PDF কেইখন চেণ্ড কৰি দিয়া হ'ব তো PDF ফৰ্মে হয় দেই তোমালোকে ভুল নুবুজিবা নাভাবিবা যে এখন ফিজিকেল কপি হয় বুলি তো ফিজিকেল কপি হিচাপে বনাব গ'লে বহুত টাইম লাগিব কিন্তু মই বিচাৰোঁ যে তোমালোকে এতিয়াৰ পৰাই ভালকৈ পঢ়া তো এতিয়া আমি ওলাই দিছোঁ তো তোমালোকে PDF কেইখন কিনিব পাৰা আৰু তাৰোপৰি যোনটো মই কৈছিলোঁ যে ফ্ৰী গিফ্টৰ কথা সেইটো তোমালোকক ডেমো PDF আদি দিয়া হ'ব য'ত তোমালোকে চাব পাৰিবা প্ৰথম চেপ্টাৰ কেইটাৰ মই ডেমো PDF তোমালোকক দি দিম তোমালোকে চাই ল'বা ঠিকে আছে নাই কাৰণ আমাৰো কনফিডেঞ্চ আছে যে তোমালোকে যদি এবাৰ ই বুক এখন চাই লোৱা তোমালোকে নিজে গম পাবা যে কোৱালিটি ভাল আছে আৰু পিছত নিজে তোমালোকে কিনা নিকিনা সেইটো তোমালোকৰ কথা তাৰোপৰি ফ্ৰী টাইমত যিমান পাৰোঁ HS ফাৰ্ষ্ট ইয়েৰটো তোমালোকক সহায় কৰি যাম WhatsApp চেনেলৰ জৰিয়তে তোমালোকে আমাক WhatsApp চেনেলত জইন কৰি থৈ দিবা তো 40,000তকৈ অধিক ষ্টুডেণ্টছ আমাক জইন কৰিছে জইন নকৰাকৈ নাথাকিবা মই যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম তাত আৰু তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা